মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিলে যে ৰিভিজন টেষ্টৰ আনচাৰখিনি আমাক কৰি দিয়াৰ লগতে বুজাই দিব লাগে, গতিকে তোমালোকে চাই যোৱা। তোমালোক বুজাই দিবলৈ চেষ্টা কৰিছোঁ, মনোযোগেৰে চালেহে তোমালোকে বুজি পাবা। 1 নম্বৰত দিছিল ৰিৰাইট দ্য ফলোয়িং সেন্টেন্সেছ ইউজিং দ্য পাংচুৱেশ্যন মাৰ্কছ এণ্ড কেপিটেল লেটাৰ্ছ হোৱেৰ নেচেচাৰী। অৰ্থাৎ ইয়াতে কি কৈছে, ৰিৰাইট কৰিবলৈ দিছে, আকৌ কি কৰিব দিছে, ভালদৰে লিখিবলৈ কৈছে। কি লিখিবলৈ কৈছে, সঠিক ঠাইত কেপিটেল লেটাৰ ব্যৱহাৰ কৰিব দিছে। ইয়াত চোৱাচোন কেইটামান কি দিয়া আছে, বাক্য দিয়া আছে, হয়নে? সেই বাক্যকেইটাত সঠিক ঠাইত কি কৰিব দিছে, সঠিক ঠাইত আমাক কেপিটেল লেটাৰ ব্যৱহাৰ কৰিব দিছে, হয়নে? আৰু পাংচুৱেশ্যন মাৰ্ক আমাক ইউজ কৰিবলৈ কৈছে, অৰ্থাৎ বিৰাম চিহ্ন আমাক ব্যৱহাৰ কৰিবলৈ কৈছে। এতিয়া তোমালোকে যদি ভালদৰে চোৱা, এই নম্বৰত কি দিছে চোৱাচোন, মাই ফেভৰেট এনিমেল ইজ এ ডগ, হয়নে? ইয়াতে চোৱাচোন বাক্যৰ আৰম্ভণিত সদায় কি লাগে, বাক্যৰ আৰম্ভণিত সদায় কি দিব লাগে, কেপিটেল লেটাৰ দিব লাগে। গতিকে প্ৰত্যেকটো বাক্যৰে আৰম্ভণিত আমি কি দিব লাগিব, আৰম্ভণিত আমি কেপিটেল দিব লাগিব, ঠিক আছে? বাক্যৰ আৰম্ভণিত সদায় কেপিটেল লেটাৰ ব্যৱহাৰ কৰিব লাগে। আশা কৰিছোঁ নিশ্চয় তোমালোকে জানাই। গতিকে প্ৰত্যেকটোতে কি হ'ব, কেপিটেল লেটাৰ হ'ব। আৰু বাক্যৰ শেষত সদায় কি দিব লাগে, সদায় আমি ফুল ষ্টপ দিব লাগে। আৰু যদি প্ৰশ্নবোধক বাক্য হয় তেতিয়া আমি কুৱেশ্যন মাৰ্ক আমি এই বাক্যৰ শেষত ইউজ কৰিবলৈ লাগে। এতিয়া এইখিনি কৰি দিলে তোমালোকে ভালদৰে বুজি পাবা। চোৱা, এই নম্বৰত আছিল মাই ফেভৰেট এনিমেল ইজ এ ডগ, হয়নে? ইয়াতে মাইট, ইয়াতে চোৱাচোন, ইয়াতে এমটো কি হ'ব, কেপিটেল হ'ব, ঠিক আছে? ইয়াতে কি হ'ব, এই এমটো কেপিটেল হ'ব। আশা কৰিছোঁ বুজি পাইছা, ইয়াতে এমটো কেপিটেল হ'ব। আৰু ডগৰ শেষত ইয়াতে কি দিব লাগিব, আমি ইয়াতে এটা ফুল ষ্টপ আমি ইউজ কৰিব লাগিব। গতিকে ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখি ল'বা, ঠিক আছে? নেক্সট বি নম্বৰত দিছিল ডগছ আৰ ভেৰি স্মাৰ্ট এনিমেলছ। ইয়াতেও ডিটো কি কৰিব লাগিব, আমি কেপিটেল লেটাৰ দিব লাগিব, ব্যৱহাৰ কৰিব লাগিব ডিটো, ঠিক আছে? ডগছ আৰ ভেৰি স্মাৰ্ট এনিমেলছ। আৰু শেষত চোৱাচোন ইয়াতে কি দিছোঁ, আমি ইয়াতে এটা ফুল ষ্টপ ব্যৱহাৰ কৰিছোঁ, তোমালোকে দিব লাগিব ফুল ষ্টপ, ঠিক আছে? আশা কৰিছোঁ বুজি পাইছা। নেক্সট তোমালোকে চোৱা চি নম্বৰটো। চি নম্বৰত আছিল ডু ইউ লাইক ডগছ, ডু ইউ লাইক ডগছ। ইয়াতে ডিটো কি হ'ব, ডিটো হ'ব ইয়াতে কেপিটেল। চোৱা আমি কেপিটেল ইউজ কৰিছোঁ। আৰু বাক্যটোৰ শেষত ইয়াতে ফুল ষ্টপ আমি ব্যৱহাৰ কৰিব লাগিব। নেক্সট তোমালোকে চোৱা, ডগছ কেন ৰান ফাষ্ট, ডগছ কেন ৰান ফাষ্ট। এটা ডিটো কি হ'ব, ডিটো হ'ব কেপিটেল, আৰু শেষত কি হ'ব, ফুল ষ্টপ হ'ব, ঠিক আছে? এনেধৰণে কৰিব লাগিব তোমালোকে আনচাৰবোৰ। নেক্সট তোমালোকে চোৱাচোন, নেক্সট চোৱা, আই প্লে উইথ মাই পেট ডগ, আই প্লে উইথ মাই পেট ডগ। এতিয়া আইটো কি হ'ব, আইটো হ'ব কেপিটেল, ঠিক আছে? আৰু শেষত কি হ'ব, ইয়াতে ফুল ষ্টপ হ'ব। আশা কৰিছোঁ বুজি পাইছা তোমালোকে। নেক্সট চোৱাচোন এফ নম্বৰটো, ডগছ আৰ আৱাৰ গুড ফ্ৰেণ্ডছ, ডগছ। এতিয়া ডিটো কি হ'ব, ডিটো ইয়াতে কেপিটেল হ'ব, ঠিক আছে? ফ্ৰেণ্ডছৰ শেষত ইয়াতে কি দিব লাগিব, আমি ফুল ষ্টপ আমি দিব লাগিব। আশা কৰিছোঁ তোমালোকে পাৰিবা, ঠিক আছে? এতিয়া চোৱা শেষৰ বাক্যটো, দে আৰ ভেৰি ফানি টু। ইয়াতে টিটো কেপিটেল দিব লাগিব, আৰু শেষত আমি ফুল ষ্টপ দিব লাগিব। আশা কৰিছোঁ বুজি পালা, একেবাৰে সহজ হয়। এনেধৰণে তোমালোকে উত্তৰখিনি কৰিবলৈ লাগিব। এতিয়া 2 নম্বৰটো আমি চাওঁ আহাচোন। 2 নম্বৰত কি দিছিল, ৰিৰাইট দ্য ফলোয়িং সেন্টেন্সেছ ইউজিং দ্য প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ফ্ৰম অফ দ্য ভাৰ্বছ গিভন ইন ব্ৰেকেটছ। আৰু কি কৰিব আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ফৰ্মছত লিখিবলৈ দিছে। আৰু এতিয়া চোৱাচোন ব্ৰেকেটত ভাৰ্ববোৰ দি থোৱা, যেনে ডেন্স, ইট, ৱাটছ, ৰান আৰু প্লে। গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ লিখিব যিহেতু তোমালোকে পেজ নম্বৰ 15ত চোৱাচোন, পেজ নম্বৰ 15ত তোমালোকে চোৱা, ইয়াতে তোমালোকে কিতাপখন উলিয়াই ল'বা। এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এইখিনি দি থোৱা আছে, যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কি কৰা হয়, বি ভাৰ্ব কোনকেইটা আছিল, এম, ইজ, আৰ, হয়নে? এইকেইটাৰ লগত কি লগ লাগে, ING লগ লাগে। ঠিক তেনেকৈ ফাৰ্ষ্ট পাৰ্চন হ'লে কি হ'ব, হৈছে ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ হ'লে আইৰ লগত এম হ'ব, ছেকেণ্ড পাৰ্চন ফাৰ্ষ্ট পাৰ্চন প্লুৰেল হ'লে উই হ'ব, ছেকেণ্ড পাৰ্চন ছিংগুলাৰ হ'লে ইউ, আৰু ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ হ'লে ইউ, আৰু ছেকেণ্ড পাৰ্চন প্লুৰেল হ'লে ইউৰ লগত কি হ'ব, আৰে হ'ব। থাৰ্ড পাৰ্চন ইয়াতে কি হ'ব, ছিংগুলাৰ হ'লে হি, চি, ইট হ'ব, আৰু প্লুৰেলত কি হ'ব, দেৰ লগত কি হ'ব, আৰ হ'ব, ঠিক আছে? এতিয়া চোৱা তোমালোকে
গতিকে চোৱা ইয়াতে কি চোৱা কি আছে ডে আছে হয়নে ডে ডান্স নাও ডেৰ লগত কি হ'ব আৰ হ'ব গতিকে ডে তাৰপিছত কি হ'ল আৰ হ'ল ডে লগত কি হ'ব আৰ ঠিক আছে চোৱা এটা আৰ লিখিছোঁ ডে আৰ ইয়াতে চোৱা ডেন্সৰ লগত কি লাগিব আই এন জি লগ লাগি কি হৈছে চোৱা ডান্সিং DANCING হ'ব ডান্সিং নাও ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা ইয়াৰ পিডিএফটো তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ অনলাইন ক্লাছত জইন কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অনলাইন ক্লাছত জইন কৰি লোৱা মাত্ৰ 199 টকাত তোমালোকে 1 বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰিলে তাত তোমালোকে সম্পূৰ্ণ ভিডিঅ'টোৰ লগতে কুৱেশ্যন পেপাৰ নোটছ PDF সকলোবোৰ তাত তোমালোকে পাই যাবা কিবা যদি সুধিবলগীয়া আছে হোৱাটছআপ নম্বৰ দিয়া আছে হোৱাটছআপত মেছেজ কৰি অথবা কল কৰি আমাক সুধিবলৈ পাৰিবা